সিদ্ধান্ত আমাৰ এটাই লক্ষ্য আমাৰ এটাই যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত চলি থকা এই অসম চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয় অসমক লৈ যি সপোন দেখিছে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সংগঠনক বিস্তাৰৰ ক্ষেত্ৰত সংগঠনৰ শক্তি বৃদ্ধিৰ ক্ষেত্ৰত যি ধৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে অনুৰূপ ধৰণে আমি গোলাঘাট জিলাৰো এই আজি কাৰ্যনিৰ্বাহক সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে প্ৰতিটো স্তৰত সংগঠন আৰু অধিক শক্তিশালী কৰি আহি থকা সকলো প্ৰত্যাহ্বান নেওচি আমি যাতে মুখ্যমন্ত্ৰী মহোদয়ৰ সপোনৰ অসমখন গঢ় দিয়াৰ ক্ষেত্ৰত সংগঠনৰ সৰ্বোচ্চ স্তৰৰ পৰা যাতে আমি সহযোগিতা আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা প্ৰস্তুত কৰিছোঁ সিদ্ধান্ত আমাৰ এটাই লক্ষ্য আমাৰ এটাই যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত চলি থকা এই অসম চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয় অসমক লৈ যি সপোন দেখিছে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সংগঠনক বিস্তাৰৰ ক্ষেত্ৰত সংগঠনৰ শক্তি বৃদ্ধিৰ ক্ষেত্ৰত যি ধৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে অনুৰূপ ধৰণে আমি গোলাঘাট জিলাৰো এই আজি কাৰ্যনিৰ্বাহক সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে প্ৰতিটো স্তৰত সংগঠন আৰু অধিক শক্তিশালী কৰি আহি থকা সকলো প্ৰত্যাহ্বান নেওচি আমি যাতে মুখ্যমন্ত্ৰী মহোদয়ৰ সপোনৰ অসমখন গঢ় দিয়াৰ ক্ষেত্ৰত সংগঠনৰ সৰ্বোচ্চ স্তৰৰ পৰা যাতে আমি সহযোগিতা আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা প্ৰস্তুত কৰিছোঁ সিদ্ধান্ত আমাৰ এটাই লক্ষ্য আমাৰ এটাই যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত চলি থকা এই অসম চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয় অসমক লৈ যি সপোন দেখিছে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সংগঠনক বিস্তাৰৰ ক্ষেত্ৰত সংগঠনৰ শক্তি বৃদ্ধিৰ ক্ষেত্ৰত যি ধৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে অনুৰূপ ধৰণে আমি গোলাঘাট জিলাৰো এই আজি কাৰ্যনিৰ্বাহক সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে প্ৰতিটো স্তৰত সংগঠন আৰু অধিক শক্তিশালী কৰি আহি থকা সকলো প্ৰত্যাহ্বান নেওচি আমি যাতে মুখ্যমন্ত্ৰী মহোদয়ৰ সপোনৰ অসমখন গঢ় দিয়াৰ ক্ষেত্ৰত সংগঠনৰ সৰ্বোচ্চ স্তৰৰ পৰা যাতে আমি সহযোগিতা আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা প্ৰস্তুত কৰিছোঁ সিদ্ধান্ত আমাৰ এটাই লক্ষ্য আমাৰ এটাই যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত চলি থকা এই অসম চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয় অসমক লৈ যি সপোন দেখিছে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সংগঠনক বিস্তাৰৰ ক্ষেত্ৰত সংগঠনৰ শক্তি বৃদ্ধিৰ ক্ষেত্ৰত যি ধৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে অনুৰূপ ধৰণে আমি গোলাঘাট জিলাৰো এই আজি কাৰ্যনিৰ্বাহক সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে প্ৰতিটো স্তৰত সংগঠন আৰু অধিক শক্তিশালী কৰি আহি থকা সকলো প্ৰত্যাহ্বান নেওচি আমি যাতে মুখ্যমন্ত্ৰী মহোদয়ৰ সপোনৰ অসমখন গঢ় দিয়াৰ ক্ষেত্ৰত সংগঠনৰ সৰ্বোচ্চ স্তৰৰ পৰা যাতে আমি সহযোগিতা আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা প্ৰস্তুত কৰিছোঁ সিদ্ধান্ত আমাৰ এটাই লক্ষ্য আমাৰ এটাই যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত চলি থকা এই অসম চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয় অসমক লৈ যি সপোন দেখিছে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সংগঠনক বিস্তাৰৰ ক্ষেত্ৰত সংগঠনৰ শক্তি বৃদ্ধিৰ ক্ষেত্ৰত যি ধৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে অনুৰূপ ধৰণে আমি গোলাঘাট জিলাৰো এই আজি কাৰ্যনিৰ্বাহক সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে প্ৰতিটো স্তৰত সংগঠন আৰু অধিক শক্তিশালী কৰি আহি থকা সকলো প্ৰত্যাহ্বান নেওচি আমি যাতে মুখ্যমন্ত্ৰী মহোদয়ৰ সপোনৰ অসমখন গঢ় দিয়াৰ ক্ষেত্ৰত সংগঠনৰ সৰ্বোচ্চ স্তৰৰ পৰা যাতে আমি সহযোগিতা আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা প্ৰস্তুত কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত